নমস্কাৰ উপস্থিত হলোহি উত্তৰ লখিমপুৰত থকা মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। এয়া ঐতিহাসিক লেটেকু পুখুৰী আৰু লগতে সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিম। প্ৰথমৰ পৰা আমি গৰম বন্ধ বুলি এতিয়া উত্তৰ লখিমপুৰ ফুৰিব আহিলোঁ আৰু লগতে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। এয়া লেটেকু পুখুৰীৰ সন্মুখ ভাগ। সোমাই যোৱাৰ পথ ইয়াত দুভাগ নামঘৰ আছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু দুই ভাগ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু দুই ভাগতে মাধৱদেৱৰ জন্মস্থানৰ কিছু সমল ইয়াত সঞ্জীৱিত হৈ আছে, গতিকে সকলোবিলাক আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিম। চাওক ৰাস্তাটো আচলতে কি ধুনীয়াকৈ কিছুমান গছ লগাই একেবাৰে ধুনীয়া কৰি ৰাখিছে। গতিকে আমি সোমাই গৈ আছোঁ এতিয়া। আপোনালোকক সুন্দৰভাৱে সকলোবিলাক দেখুৱাবৰ কাৰণে যত্ন কৰিম, আপোনালোকে চাই যাব। এয়া হ'ল ঐতিহাসিক লেটেকু পুখুৰী। এয়া পুখুৰী ভাগ অকণমান লেতেৰা হৈ আছে, চফা কৰা নাই ছাইডবিলাক। তথাপিতো গুৰুজনাৰ স্পৰ্শ আছে ইয়াত, গতিকে গুৰুজনাৰ স্পৰ্শ জড়িত ঐতিহাসিক লেটেকু পুখুৰী আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এই ভাগ নামঘৰ, খুব সুন্দৰভাৱে নামঘৰ ভাগ সজাই থৈছে। ইয়াত ভকতসকলে ইতিমধ্যেই নাম গুণ গাই গৈছে এই ভাগ নামঘৰত। গতিকে যথেষ্ট ডাঙৰ। কৃষ্ণ, এতিয়া গুৰুগৃহত কোনো নাই, ভক্তসকল আহিছে চাবৰ কাৰণে, কিছুৱে ইফালে চাই আছে। এয়া হ'ল নাটঘৰ। এয়া হ'ল নাটঘৰ। এয়া গুৰুজনাৰ এটা প্ৰতিমূৰ্তি চলন্ত, যিকোনো স্থানত এই ভাগনি ব্যৱহাৰ কৰে। যিকোনো নামঘৰতে নি এই ভাগ ব্যৱহাৰ কৰে। আমি এতিয়া আপোনালোকক লৈ যাম। তেওঁলোকে কোৱা মতে ইয়াতে মাধৱদেৱৰ জন্মস্থান বুলি তেওঁলোকে কৈছে, গতিকে সেই ভাগক দেখাবৰ কাৰণে আপোনালোকক লৈ যাম। ইয়াতে দৌল সদৃশ এভাগ আছে নামঘৰ, গুৰু আসন প্ৰতিষ্ঠা কৰা আছে, গতিকে সেই ভাগ আপোনালোকক দেখুৱাম। আমি আচলতে সুধিবৰ কাৰণে ইয়াত কোনো ভকত বিচাৰি নাপালোঁ, কিন্তু এভাগ খুব সুন্দৰভাৱে পুৰণা নাট আছে। হয়তো ইয়াতেই এই নাটভাগতে হয়তো গুৰুজনাই পানী ব্যৱহাৰ কৰিছিল চাগে। আমি হয়তো এতিয়া আমি ক'ব নোৱাৰিম, কিন্তু তথাপিতো আছিল কাৰণে আপোনালোকক দেখুৱালোঁ। আৰু ওচৰতে এটি ঘৰ দেখিছোঁ। এই ভাগ 2 নম্বৰ নামঘৰ। ইয়াতো কিছু গুৰুজনাৰ স্মৃতি জড়িত হৈ আছে। এইটো এটা পুখুৰী ডাঙৰ। ইয়াতে এখন ফলকত আচলতে ধুনীয়াকৈ লেখা আছে, এয়া হ'ল উজিৰৰ টোল ৰঙাজান। মহাপুৰুষ শ্ৰী মাধৱদেৱৰ জন্মস্থান উজিৰৰ টোল ৰঙাজান। এতিয়া আমি নামঘৰ ভাগলৈ যাম। নামঘৰ ভাগত কি আছে সকলোবিলাক দেখাবৰ কাৰণে যত্ন। এয়া পতাকা বেদী ধুনীয়াকৈ বনাই থৈছে। এই ভাগ হ'ল নামঘৰ। কৃষ্ণ, মুক্তিত নিস্পৃহ যিটো সেই ভকতকন ৰসময় মাগুহু, মুক্তিত নিস্পৃহ যিটো সেই ভকতকন মোক ৰসময় মাগুহু ভকতি। সুন্দৰভাৱে গুৰুজনাৰ বাণী ইয়াত লিপিবদ্ধ আছে। আমি নামঘৰ ভাগলৈ সোমাই গৈছোঁ। ভকত দেখিছোঁ, কিছু ভকতে ইতিমধ্যে ভাগৱত পাঠ পঢ়ি আছে। ভাগৱত পাঠ পঢ়ি থকা দেখিছোঁ। যথেষ্ট আই বাপ বহি ভাগৱত পাঠত ব্যস্ত হৈ আছে। ইতিমধ্যে ভকতে ব্যাখ্যা কৰি আছে ভকতজনে।
ইয়াত তিনিটা ডবা, তিনিটা ডাঙৰ ডাঙৰ ডবা। উজিৰৰ গা ধোৱা পুখুৰী, এইটো হ'ল উজিৰে গা ধোৱা পুখুৰী। যথেষ্ট ডাঙৰ পুখুৰী। এয়া হ'ল উৰ্বশীৰ বিয়া। মাধৱদেৱে আকুলে বন্দুকালৈ যাত্ৰা। বন্দুকাত ৰাজেন্দ্ৰ পণ্ডিতৰ ওচৰত থোপকথন। এয়া বলিৰ কাৰণে ছাগলী বিচাৰি যাবৰ কাৰণে নিৰ্দেশ দিছে। উজিৰৰ পানী খোৱা পুখুৰী এইটো, যথেষ্ট ডাঙৰ। আগতে চব বেলেগ বেলেগ আছিল। এয়া হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ভেটি, উজিৰৰ টোল। পকাৰে খেৰী ঘৰৰ আৰ্হিত বনাই থৈছে ধুনীয়াকৈ। খুব সুন্দৰভাৱে আচলতে গ্লাছেৰে একেবাৰে সংৰক্ষণ কৰি ৰাখিছে, ভাল লাগিছে চাই। সকলোবিলাক আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আমি ইয়াৰ পৰা প্ৰস্থান কৰিলোঁ। কৃষ্ণ।